Hey guys, কি খবৰ কৰা দেখা পালে চাগে আৰু এতিয়া ৰাতি সময় হৈছে 3টা বাজিল আৰু মই ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ আইজনী গোসানীটো হোৱাই নাই ৰ'ব চাবচোন সেইটো শুবা না তুমি শুবা না আজি না ৰাতি পঢ়বা শুবা না ৰাতি পঢ়বা তুমি ইভাগে টোপনি নাই অলপমানো বাপৰে ৰাতিপুৱা হ'লে কাপোৰ ধোৱা বাচন ধোৱা ক'তো কিমান কাম থাকে ৰাতিপুৱা আৰু জানেই তো তিৰোতা মানুহ কিমান কি কাম থাকে আৰু বাচ্ছা থাকিলেতো ক'বই নালাগে এনেকৈ আৰু ইভাগে তাইক একদম গা পা ধুই ধা সেইগিলাখানতো এটা বেলেগেই ছেপাৰেট কাম আৰু কালি আছে তাইৰ ভেকচিন বাপৰে মাথা গৰম এইটো ভেকচিনৰ কাৰণে ৰাতিপুৱা যাব লাগিব এতিয়া টোপনি নাই আৰু ৰাতিপুৱা একদম এতিয়া 3টা 10 হ'ল আৰু ৰাতিপুৱা এতিয়া পোহৰে হ'ব হ'ল 4টা বজালৈ পোহৰে হ'ব হ'ল উঠবাৰে হ'ল ক'বা গ'লে 5টা মানত এনেকৈ থাকিব পাৰি মানুহ ইমান বাপৰে ৰাতি টোপনি নামৰে কি কৰিলে টোপনি মাৰিব ৰে ভগৱান জানে আৰু বাপৰে এনেকৈ মানুহ থাকিব নোৱাৰি আৰু এনেকৈ নৰি থাকিব বাপৰে অৱস্থা বেয়া Nakan badaman rumah. Nakan deh itu IP বেজি দিছি আজি বেজি দিছি তোমাক বহুত দিছি তো পইচা তুমি না মা মামাটো বিষাইছে নেকি ইমান কান্দো দিছি মোৰ মামাটো ইমান কান্দো দিছি Hey guys, good morning আৰু এয়া হৈছে নেক্সট দিনা ভিডিঅ' আৰু এতিয়া সময় হৈছে 7:30 বাজিল আৰু কালি ভিডিঅ' বনোৱা নহ'ল মানে কি তাই একদম ভেকচিনটো দিয়া গ'ল না বহুত কান্দছি তাতেও কান্দছি সিমান কান্দা নাই ইয়াতে মানে য'ত দিয়া গৈছে আৰু তাৰপৰা আহি পেলাই সাজৰ বিলা মানে কি 6:30 মানৰ পৰাই তাই কম 8টা মান বজালৈ ইমান কান্দছি মানে বহুত বেছি কান্দছি আৰু একদম মইতো চম্ভালিব নোৱাৰোঁ ইমান কান্দে থৰ পৰি যায় একদম ৰঙা চিঙা পৰি তাৰপিছত দেউতাকে চম্ভালিব পাৰে মানে কান্ধত লৈ মই কান্ধত ল'লেও মানে কি তাই ভাল নাপায় মানে দেউতাকে কান্ধত ল'লে তাই খোজ পৰে একদম তাৰপিছত এতিয়া আৰু বাগাত দিছোঁ একদম ঠাণ্ডা হ'ব বুলি ফেনখন দিয়া আছে না সেইকাৰণে টাৱেলখন অলপমান মেৰকি থৈছোঁ আৰু এনেকৈ ডাইপাৰ দিয়া আছে বাৰু তেনেকৈ আৰু মই ৰাতিপুৱা 7টা বজাত ভাত খালে অফিচত গেল ভাত পানী খাই ময়ো একেলগে খাই দিলেও মানে কি একেবাৰে গাৰ কঁপিনি উঠিছে কালি সাজৰ বিলাই ভাত খাইছিলোঁ মানে কি আজিকালি 8টাৰ আগতে ভাত খাওঁ এনেকৈ 8টা বজাতে খাওঁ আৰু এনেকৈ সোনকালে খাব লাগে বোলে ভাত যিমান সোনকালে খাব পাৰে সিমানে ভাল ৰাতিৰ ভাতটো সেইকাৰণে সোনকালে খোৱা কৰিছোঁ আৰু এতিয়াও মানে কি সোনকালে ৰাতিপুৱাই সোনকালে হৈছে এতিয়া 7টা বজাতে খাই দিলোঁ আৰু তাৰপিছত সোনকালে বনাব যাব লাগিব তাৰপিছত আৰু মানে খোৱাটো সোনকালে কৰি লেঠাটো মৰিলে তাইক চাৰি পাব পাৰিম তেতিয়া এনেকৈ অকল অফিচত আজি মোৰ একদম চিন্তা আৰু তাই যদি বেছি এতিয়া বিহটো উঠে মানে 2-3টা দিয়া গৈছে এটা হাতত আৰু 2টা বাহুভৰি সহুভৰি দুখন ভৰিত মানে বাহুভৰিত দিয়া বেজিটো হ'লে অলপমান কাঢ়া আৰু সেইটোৰ বিষটো উঠিব বুলি কৈছে ৰাতি মোৰতো ভয়ে লাগছে এনেকৈ কয় যেতিয়া আৰু বৰফ দিয়া গৈছে আইচ দিয়া গৈছে আইচেদি এনেকৈ দাবি হেঁচি পেলাই এনেকৈ দিয়া গৈছে কিন্তু ঘঁহি দিয়া নাই আৰু এনেকৈ ঘঁহি দিলে বোলে ক'লা পৰি যায় তেনেকৈ সেইকাৰণে তাহোঁনে কমতে দিয়া গৈছে আৰু সেনেকৈ কালিও মানে কি আইচ দিয়াৰ পিছতে তাই বিষটো কমিছে আৰু তাৰপিছত এতিয়া আৰু শুই আছে ৰ'ব বঢ়িয়াকৈ ৰাতি কিন্তু ইমান ডিষ্টাৰ্ব দিয়া নাই বাৰু সেই যে সাজৰবিলাক আনিছিল ৰাতি ধুনীয়াকৈ হৈছে গাখীৰো খাইছে তেনেকৈ এতিয়া আৰু বাগাত দিছে ধুনীয়াকৈ মই এতিয়া নামান বাগাত দিলোঁ বাৰু এতিয়া বৰ বিশেষ কাম নাই আৰু চব কাম ৰাতিপুৱা 5টাতে উঠিছোঁ একদম 5টা নহয় 4:45 মানতে উঠিছোঁ উঠি পেলাই অলপমান খোজ কাঢ়িছোঁ আমাক লওঁতে খোজ কাঢ়ি পেলাই একদম পূৰা কাপোৰ কানি আছিল চব ধুই ঘৰ চৰ সাৰি মেলি একদম পূৰা ভাত বনাই খাই মেলি চব একদম
ৰেডি আৰু তাৰমানে অফিচ আছে আৰু এনেকৈ অফিচ থাকিবৰ দিনা আৰু চব কাম অলৰেডি ৰাতিপুৱাই মই কৰি একদম সমাপ্ত কৰি থৈ দিওঁ মানে কাপোৰ চাপোৰ ধোৱাৰ লেঠা নাৰাখোঁ তাৰমানে তাই কান্দে নাই কাৰণে বেয়া লাগে কান্দে কাম কৰিব নোৱাৰি আৰু সেনেকৈ তেতিয়াহ'লে 4 ভিডিঅ'টো কি পাৰোঁ দেখুৱাম আৰু দিনটোৰ ভিতৰত কি দেখুৱাব পাৰোঁ চাওঁ আৰু তেনেকৈ 4 Hey guys, এতিয়া সময় হৈছে 10:15 আৰু জাষ্ট ফোন কৰিলোঁ এতিয়া যাই বেছি বোলে মাতটো একদম সুসুৰা হৈছে তাৰমানে ঠাণ্ডা পানী খালি অলপমান চৰ্দিটো হৈ যায় না তাৰপিছত আৰু মই কাটিব লৈছোঁ সেয়া পাচলি মানে চব্জি আৰু এতিয়া বনাম ৰঙালাও আলু আৰু চয়াবিন দি তৰকাৰী খাম আৰু পনীৰ আঞ্জা বনাম তেনেকৈ আৰু পাকাতে বহি লৈছোঁ মানে কি পাকাত বহি ঠাণ্ডা পূৰা একদম তাৰপিছত পূৰা একদম ফেনখন দিয়া আছে না সেইকাৰণে গৰম বহুত বেছি যিহেতু সোনকালে টাইম অনুসাৰে বনাই কৰি লওঁ আৰু তাৰপিছত লেঠা নাই আৰু সেইকাৰণে তাৰ মাজতে দেখুৱাই থাকিম বাৰু কি বাৰু গাইজ দুপৰীয়া ভাত পানী বনাই মেলি খাই মেলি একেবাৰে এতিয়া আজৰি গা পা ধুলোঁ এতিয়া মানে কি 4:30 বাজিল এনেকৈ আৰু চুলিখিনি এনেকৈ চুচি মানে আঁচুৰি আছিলোঁ আৰু তাই ধুনীয়াকৈ শুই আছে তাই পূৰা শুৱাই কাম আৰু দিনত শুৱে ৰাতি আৰু নুশুৱে কিন্তু যোৱাকালি ৰাতি শুইছে ধুনীয়াকৈ সেইকাৰণে আৰু এতিয়া একদম কিউটকৈ শুই আছে আৰু একদম আৰু মই চুলিখিনি মানে কি দীঘল যে বহুত আৰু কাটিব কৈছে সিহঁতে কিন্তু মই কটা নাই আৰু বেয়া লাগে কিবা খালী লাগে সেইকাৰণে কটা নাই আৰু সেইকাৰণে নাকাটে আৰু এওঁটো একদম পূৰা হালা লাগে দিব চুলি কটা দিব পাৰি আৰু সেইকাৰণে কাটিব মন নাই আৰু এতিয়া বৰ্তমান আনাইছোঁ এতিয়া অলপমান ৰেষ্ট লওঁ মানে ৰাতি যিহেতু টোপনি ক্ষতি হয় এতিয়া গা পা ধুই ফ্ৰেছ একদম সন্ধিয়ালৈ কাম বন কৰি একদম পূৰা আজৰি আৰু এতিয়া আৰু আজি ভিডিঅ'টো ভাবিলোঁ কি এইখিনিতে সমাপ্ত কৰোঁ আৰু নেক্সট এটা ভিডিঅ' মই আজি গধূলিৰ পৰা ষ্টাৰ্ট কৰিম আৰু একদম পূৰা ডেইলি ভ্লগ দিম আৰু ভাবিছোঁ আৰু তেনেকৈ ডেইলি দিম বুলি কি নাজানো আৰু একদম তাইৰ মানে সৰুকালৰ স্মৃতিবোৰ মানে কি একদম ধৰি ৰখাৰ কাৰণে ভিডিঅ'বিলাক বনা যাই আছে আৰু মই প্ৰতিটো ভিডিঅ' এনেকৈ ৰাখি থ'ম বুলি ভাবিছোঁ আৰু ভালো লাগে দিয়কচোন কেতিয়াবা চাবা আৰু ডাঙৰ হৈ থাকি দেখা পাৰি মোৰনো কেনেকুৱা আছিল তাই চাব মন গৈছোঁ মইনো কেনেকুৱা আছিলোঁ আমাৰ দিনবোৰতো গ'লে সেনেকৈ ফটোত কেপচাৰ হৈ থাকে কিছুমান ফটো পুৰণা ফটো এতিয়াও চাই ভাল লাগে সেনেকৈ এতিয়া তাইও ভাল পাব ভিডিঅ'টো চাই সেইকাৰণে ভিডিঅ'বিলাক কৰি ভাল লাগে আৰু সেইকাৰণে এতিয়া আজিলৈ আহিছোঁ বাই